এডাল অথবা দুডাল নহয় একেলগে 30টাকৈ সাপ সাপৰ ভয়ত খোৱা বন্ধ কৰিছে এটা পৰিয়ালে দৃশ্য দেখিলে হিহৰিত হ'ব আপুনিও ঘৰৰ বাথৰুমৰ ভিতৰত উদ্ধাৰ 30টাকৈ সাপৰ পোৱালি প্ৰথমেই চাওক ভয় লগা এই বিশেষ দৃশ্য এডাল দুডাল নহয় 30টাকৈ সাপৰ পোৱালি দেখি হতচকিত হৈ পৰিছে সকলো বাথৰুমৰ ভিতৰৰ পৰা ওলাই আহিছে এটাৰ পাছত আন এটা সাপৰ পোৱালি সাপ দেখি হতচকিত পৰিয়াল কৰ পৰা কেনেকৈ আহিল সাপ তাক লৈ বাহিৰ উৎসুকতা সাপৰ ভয়ত এতিয়া খোৱা বন্ধ কৰিছে এই বিশেষ পৰিয়ালটোৱে এই দৃশ্য হৈছে কলিয়াবৰৰ জয়নুল হকৰ ঘৰত এতিয়া সাপ চাবলৈ ভিৰ কৰিছে ৰাইজে আৰু এই সাপসমূহ উদ্ধাৰ কৰিলে সৰ্পমানৱ হিচাপে খ্যাত সঞ্জীৱ ডেকাই সাপ উদ্ধাৰ কৰাৰ পিছতে এতিয়া ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত গাৰ নোম শিয়ৰি উঠা এই দৃশ্য দেখিলে আপুনিও আচৰিত হ'ব পৰিয়ালৰ লোকৰ ফালৰ পৰা কোৱা হৈছে যে কিদৰে তেওঁলোক আতংকিত হৈ পৰিছে জাফালে দেখা পাইছিলে কৈছে বুৱাৰী বোলে ইয়াত কেইটামান সাপ আছে মই ৰাতিপুৱা চালো এনেকৈ একে গালে ওলাইছে আৰু পোৱালিকেইটা তাহাঁত এতিয়ালৈকে ওলাইয়ে আছে ভয় লাগিছে মই চাহেখনে এতিয়ালৈকে বহুত ভয় লাগিছে হয় ঘৰতে সোমোৱা নাই একোৱে কৰা নাই এতিয়ালৈকে বহুত দেখিছো বৰ্তমান মানে অলপ মানে 80-70টামান মানে পেলোৱাও হ'ল এতিয়ালৈকে দেখা পোৱা নাই সব পোৱালিয়ে ওলাইছে দাদাই উলিয়ালে হয় মাতিলো তেখেতক এইটো আমাৰ জয়ন্তীপুৰ চাৰিআলি বুলি কয় মছজিদৰ কিনাৰ ঘৰটোত তাত আমাৰ যিটো নতুন বাথৰুম এটা ব্যৱস্থা কৰিছিলে বাথৰুমৰ ভিতৰত আমাৰ যিটো চিক্ৰেট কিলবেক নন ভেনামাছ স্নেক হয় যিটো আমাৰ ধুৰা সাপৰ পোৱালি অগণন পোৱালি ওলাইছে মই এতিয়া প্ৰায় 30টাৰ পৰা 35টাৰ ভিতৰত পোৱালি ধৰিছোঁ আৰু সম্ভাৱনা আৰু হয়তো খান্দিলে ওলাব আৰু যিহেতু এইটো গৃহস্থৰ বাউণ্ডেৰীৰ ভিতৰত কণী পাৰিছিলে সেইকাৰণে মই পোৱালিকেইটা ৰেস্কিউ কৰিছোঁ ৰেস্কিউ কৰি পেলাই সেহেঁত য'ত নিজৰ জীৱন যাপন সকলোৱে চলাই নিব পাৰে নিজৰ পৰিয়াল বঢ়াব পাৰে তেনেকুৱা আমাৰ দলনি আছে দলনিত নি পুনৰ সংস্থাপনৰ কাৰণে তাক এৰি দিয়া হ'ব যিহেতু পানীৰ সাপ আৰু এইটো পানীতে এৰিব লাগিব ফেচবুকত দেখোঁ বা মোবাইলৰ জৰিয়তে দেখা পোৱা যায় এতিয়া মানে ঘৰতে দেখি পেলাই মানে নিজকে ভাবিব পৰা নাই কি বস্তু হয় আৰু একদম বহুত ভয় লাগিছে ৰাতিপুৱাৰ পৰাতো খোজ পেলাবলৈ মন যোৱা নাই অগণন দেখিছোঁ আৰু মানে দাদাই খুচৰি দিছে নবৌ মই চাই মানে পাগল হৈ গৈছোঁ এনেকুৱা সাপ লাইফত দেখা নাই News Desk Any Talks Any Talks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত